নমস্কাৰ। দুটামান কথা পাতোঁ বুলি ভিডিঅ'টো বনাইছোঁ। অসমত এতিয়া পৰিস্থিতি একেবাৰে শোচনীয়, আপোনালোকে সকলোৱে অৱগত। বিশেষকৈ শিৱসাগৰ, নাজিৰা, চৰাইদেউ এই ঠাইবোৰৰ ভিতৰত বিশেষভাৱে নাজিৰাখন একেবাৰে ধুই থৈ গুচি গ'ল। বান বুলি ক'লে আচলতে ভুল হ'ব, মহাপ্ৰলয় আহিছিলে বুলিয়ে ক'ব লাগিব আচলতে। এতিয়া নাজিৰাখন একেবাৰে মৰিশালীত পৰিণত হৈছে। যোনে দেখিছে, শুনিছে, গৈছে তাত আচলতে তেওঁলোকে উপলব্ধি কৰিব পাৰিছে। মন মগজুত এতিয়া বেলেগ একো নাই, অকল নাজিৰাখন, শিৱসাগৰ, নাজিৰা, চৰাইদেউ, সোণাৰী এই ঠাইকেইডোখৰে প্ৰতিটো মুহূৰ্তত মনৰ ভিতৰত এটা অশান্তিৰ সৃষ্টি কৰিছে। মানুহবোৰৰ যি হাহাকাৰ পৰিস্থিতি, হাঁহ কুকুৰা জীৱ জন্তু এইবোৰ যিটো অৱস্থাত উটি গৈছে, মহ, গৰু, ছাগলী আৰু মানুহৰ মৃতদেহবোৰ এতিয়া য'তে ত'তে যি ধৰণে পৰি আছে, দেখি পানি সকলোৰে হয়তো অনুভৱ মোৰ নিচিনাই হ'ব। মই জানো সকলোৱে একেই আৱেগিক, প্ৰত্যেকটো মুহূৰ্তত মনটো এটা আৱেগিক হৈ আছে। প্ৰত্যেকটো মুহূৰ্তত এনেকুৱা লাগিছে যেন তালৈ যাম, চাম, মানুহখিনিক যেন অকণমান সহায় কৰিব পাৰিলে বহুত ভাল আছিল, এনেকুৱা ধৰণৰ মন এটা আনি প্ৰত্যেকটো মুহূৰ্তত সেই মনটোৱে আছে আচলতে। কিন্তু যাব পৰা নাই, সহায় কৰিবগৈ পৰা নাই। সেয়ে ভাবিলোঁ ভিডিঅ'টোৰ জৰিয়তে যিসকলে সহায় কৰিছে, আচলতে আমাৰ অসমৰ যিসকল ইউটিউবাৰসকলে যি ধৰণে সহায় কৰিছে, মোৰ দেখি মনটো বহুত বেছিয়ে ভাল লাগিছে। এই ইউটিউবাৰসকলে যি ধৰণে প্ৰত্যেকটো মুহূৰ্তত যেনেকৈ লাগি আছে মানুহবোৰৰ লগত, আচলতে অসম চৰকাৰতো এইটো এটা দায়িত্ব, তেওঁলোকে চৰকাৰে নিজৰ দায়িত্ব পালন কৰিছে। কিন্তু এই যে ইউটিউবাৰসকল, তেওঁলোকে সঁচাকৈ বহুত ভাবিবলগীয়া কিন্তু দেই। তেওঁলোকে প্ৰত্যেকটো মুহূৰ্তত দিনে ৰাতিয়ে, কিছুমানক দেখিছোঁ গোটেই ৰাতিটো নোহোৱাকৈ তেওঁলোকৰ কাৰণে বস্তু বনাইছে, বান্ধিছে, কৰিছে। আপোনালোকে ভাবি চাওকচোন, যদি আজি 2000 চনৰ পিছত, এই 2006-07 যদি এতিয়া যিটো মহাপ্ৰলয় হৈ গ'ল, সেই প্ৰলয়টো যদি তেতিয়া হ'লহেঁতেন, তেতিয়া কিন্তু আজিৰ দৰে কেতিয়াও ইমান সোনকালে, ইমান এটা ডাঙৰ প্ৰলয় যোৱাৰ পিছত ইমান সোনকালে সহজতে মানুহে কেতিয়াও মানুহ নেখাই নবৈ আৰু বেছি মৰিলেহেঁতেন। এতিয়া যিসকল জীয়াই আছে, এতিয়া ধৰক মানুহবোৰে গাঁৱে গাঁৱে গৈ যিদৰে খাবলৈ দিছে বা চিকিৎসাৰ ব্যৱস্থা কৰিছে বা সহায় কৰিছে কাপোৰ কানিৰ পৰা আদি কৰি, কিন্তু সেই তেতিয়া হোৱা হ'লে কিজানি আজি 4-5 দিনেও তেওঁলোকে ভালদৰে খাবলৈ, পিন্ধিবলৈ বা এই সুবিধাখিনি যিখিনি কৰি দিছে, তেওঁ এই সুবিধাখিনি কেতিয়াও নাপালেহেঁতেন। আৰু নেপায়, মই জানো, চিয়ৰ নেপায়। কিন্তু আজি এতিয়া যিসকল ইউটিউবাৰ ল'ৰাসকল যিদৰে ওলাই আহিছে, ল'ৰা ছোৱালী চবেই, সৰু ডাঙৰ সব ইউটিউবাৰে বা চবেইতো সহায় কৰিছে, কিন্তু এই ইউটিউবাৰসকলক দেখি আমাৰ এতিয়া যিখিনি নতুন যুৱচাম, এই যুৱচামে সাহস পাইছে, মনত বল পাইছে। প্ৰত্যেকজন সহায় কৰোঁতালৈ, প্ৰত্যেকজন ইউটিউবাৰলৈ মোৰ ফালৰ পৰা, আমাৰ পৰিয়ালৰ ফালৰ পৰা অশেষ ধন্যবাদ আপোনালোকলৈ। আপোনালোক আৰু আগবাঢ়ি যাওক। মানুহক এনেদৰে সহায় কৰিবলৈ পৰা মনোবৃত্তিটো আচলতে বহুত ডাঙৰ মনোবল। আপোনালোকক ভগৱানে আৰু শক্তি দিয়ক। আৰু এটাই কামনা কৰোঁ, এনেকুৱা দিন যাতে আৰু কেতিয়াও নাহক, এনেকুৱা দিন যাতে ঘূৰি কেতিয়াও নাহক। বিশেষ যদি প্ৰাকৃতিক দুৰ্যোগ, এতিয়া শুনিছোঁ এইটো আচলতে প্ৰাকৃতিক দুৰ্যোগ বুলিয়ে প্ৰথমতে কৈছিলে। প্ৰথমতে শুনিছিলোঁ ডাৱৰ বিস্ফোৰণ হৈ ইমান ডাঙৰ এটা পানীৰ ইমান ডাঙৰ মহাপ্ৰলয় সৃষ্টি হ'ল, বানৰ সৃষ্টি হ'ল, এনেকৈ শুনিছিলোঁ। কিন্তু নিউজটো প্ৰত্যেক দিনাই বেলেগ হৈছে। এতিয়া শুনিছোঁ যে সেই ডাৱৰ বিস্ফোৰণ হোৱাটো আচলতে সঁচা নাছিল। এতিয়া বহুত বেলেগ ধৰণে নিউজ সকলোৱে হয়তো শুনিছে। যদি সেই নিউজবোৰ যদি সঁচা হ'বলৈ হয়, এনেকুৱা কিন্তু প্ৰলয় খুব ঘনাই আহিব, খুব সঘনাই আহিব। কাৰণ আকৌ কেতিয়া কি হ'ব, এয়াতো প্ৰাকৃতিক দুৰ্যোগ নহয়, এয়াতো আমি মানুহে যেতিয়া জানি বুজি চৰকাৰে যেতিয়া কিছুমান কাম কৰিছে, সকলোৱে বুজি পাইছেই চাগে, তেতিয়াহ'লে এই সমস্যাবোৰ হয়তো আকৌ ঘূৰি আহিব। আকৌ প্ৰতি বাৰে যদি এনেকুৱা সমস্যা আহিবলৈ হয়, কিন্তু
আমাৰ এইফালৰ মানুহখিনি কিন্তু মানুহ হিচাপে জীয়াই থাকিব কেতিয়াও নোৱাৰিব। কাৰণ এতিয়া এনেকুৱা যিটো পৰিস্থিতি হৈ গ'ল, এই পৰিস্থিতিটো খুব ভয়ংকৰ পৰিস্থিতি, সকলোৱে জানেই। চাৰিওফালে এতিয়া নাজিৰাত চাৰিওফালে মানুহৰ মৰাশৰ গোন্ধ, মানুহৰ মৃতদেহ চাৰিওফালে, কোনোবা কাৰোবাৰ গছত লাগি আছে, কোনোবা জেৰুৱাত লাগি আছে, কাৰোবাৰ ভাবিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈ গ'ল। আচলতে বৰ্ণনা কৰিও শেষ কৰিব নোৱাৰি। হাজাৰ কান্দিলেও বা হাজাৰ দুখ কৰিলেও হয়তো এতিয়া আৰু কিজানি আৰু 10-20 বছৰৰ পাছতো এইখন যিখন নাজিৰা আছিলে সেই নাজিৰাখন আকৌ নহ'ব, হয়তো নহয়। কেনেকৈ হ'ব আপোনালোকে কওকচোন। ভাবি চাওক, এটা ঘৰত যেতিয়া ইমান সম্পত্তি নষ্ট হৈ যায়, এজন মানুহৰ গোটেই জীৱন সঞ্চয় কৰা এটা সম্পত্তি যেতিয়া শেষ হৈ যায়, আৰু সেই ঘৰখন ঠন ধৰি উঠিবলৈ কিমান বছৰ প্ৰয়োজন হ'ব আপোনালোকে ভাবি চাওকচোন। কাৰোবাৰ বিয়াৰ কাৰণে আনি থোৱা কাপোৰ কানি, সোণৰ বস্তুৰ পৰা আদি কৰি কি পৰিস্থিতিত মানুহখিনি আছে। তাৰ মাজতো এচাম মানুহে কৈছে যে আমাৰ ফালে বান হয়, তহঁতৰ ফালে যেন নহয়, নোহোৱাৰ কাৰণে খুব ভাল হৈছে। আপোনালোকৰ কি মানসিকতা কওকচোন। আপোনালোকৰ মানসিকতাখিনি কি ভাবিছে আপোনালোকে? কি মানসিকতাৰে আপুনি এই কথাষাৰ কৈছে আপোনালোকে নিজে ভাবি চাওক। সেইখিনিওতো আমাৰ নিচিনা একে তেজমঙহৰ মানুহ ন। আচলতে যিকোনো কথা, যিকোনো পৰিস্থিতি সাপেক্ষে মানুহে কথা ক'ব লাগে। আপোনালোকে যিখিনি এই কথাষাৰ ক'লে, আপোনালোকে হয়তো ভাবি নোচোৱাকৈ এইখিনি কথা ক'লে, কিন্তু আপোনালোকে যদি উপলব্ধি কৰে, যিসকলে কৈছে এই কথাষাৰ যে ভালেই হ'ল, আমাৰ মাজুলীৰ ফালে পানী হ'লে তহঁতি ভাল পাওঁ নহয়, তহঁতৰ ফালে পানী হয়। আচলতে আপোনালোকৰ ফালে পানী হয়, প্ৰাকৃতিক দুৰ্যোগ হয়, কিন্তু আমাৰ ইয়াত যেতিয়া যিটো পৰিস্থিতিৰ সৃষ্টি হ'ল, এইটো আচলতে কোনো প্ৰস্তুত হৈ থকা পানী নাছিলে। কাৰণ আপোনালোকৰ ফালে যেতিয়া মাজুলীত পানী হয় ধৰক, সেই পানীৰ কাৰণে আপোনালোক অকণমান বৰষুণ যাক বেছি দিলে বা পানী বহাৰ লগে লগে আপোনালোক সাজু হ'ব পাৰে, বা পানী কিমান হ'ব আপোনালোকে অনুমান কৰিব পাৰে। কিন্তু আমাৰ ইয়াত মানুহখিনিয়ে সেই কথাটো অনুমান কৰিব নোৱাৰে। সেইকাৰণে আপোনালোকে তেনেকুৱা মানসিকতাৰে, মনোবৃত্তিৰে কথাবোৰ নক'ব। আচলতে বহুত ইনষ্টাগ্ৰাম খুলিব নোৱাৰি, ফেচবুক খুলিব নোৱাৰি, কিছুমানে পানীৰ মাজত নাচি পানী ভিডিঅ' বনাই দিছে। পৰিস্থিতিটো কি আচলতে আপোনালোকে দেখা নাই কি পৰিস্থিতিত মানুহখিনি আছে। কোনোবাই খাবলৈ পোৱা নাই, শুবলৈ পোৱা নাই, সৰু সৰু কেঁচুৱা আছে, কোচত কেঁচুৱা লৈ এজনী মাকে গাখীৰ খুৱাবলৈ দুখৰ ঠাই নাই কেঁচুৱাটো। কিমান দুখ লগা পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকে এবাৰ ভাবি চাইছেনে? ভাবি চাবচোন অকণমান। বহুত দুখৰ বিষয়। আমিবোৰ এতিয়া যিদৰে আছোঁ, ঘৰৰ ভিতৰত আছোঁ যদিও মনত শান্তি নাই পোৱা, মনৰ অশান্তি এটা লৈ পিনি থাকিব লগা হৈছে। বাৰে বাৰে ভাবিছোঁ যাব পৰা হ'লে, চাব পৰা হ'লে। আজি মানুহজনেও কৈছে, তুমিওতো চাগে গ'লাহেঁতেন যদি তুমিও পাৰিলাহেঁতেন। সঁচাকৈ ময়ো গ'লোহেঁতেন যদি মই পাৰিলোঁহেঁতেন। এতিয়াও যি পাৰিছোঁ, স্কেনাৰতে যি পাৰিছোঁ মানুহক সহায় কৰিছোঁ, দিছোঁ, কিবা এটা নিজৰ সামৰ্থ্যৰে যিকণ পাৰিছোঁ। ইমান ঠেক মনোবৃত্তি নহ'ব আচলতে। মানুহ হিচাপে যেতিয়া জন্ম লৈছোঁ ন, মানৱীয়তাখিনি পালন কৰিবলৈ জানিব লাগে। মানুহ হিচাপে জন্ম হ'লে মই ভাবোঁ, মানুহ যেতিয়া আমি এনেই মানুহ হৈছোঁ নি আমি যদি বেলেগ জীৱ জন্তুৰ নিচিনাই হ'বলগীয়া হয়, আমাৰ যদি চিন্তা কৰিব পৰা, ভাবিব পৰা ক্ষমতা শক্তি একোৱেই নাথাকে, তেতিয়াহ'লে আমি মানুহ হোৱাৰ কি অৰ্থ আছে? আনৰ দুখত যদি দুখীয়ে হ'ব নাজানো, আনৰ সুখত যদি হাঁহিবই নাজানো, কাৰোবাৰ দুখত যদি কান্দিব নাজানো, তেতিয়াহ'লে মানুহ হৈ জীয়াই থকা আপোনাৰো একো অধিকাৰ নাই। সেইকাৰণে কৈছোঁ, আপোনালোকে যিসকলে হাঁহিছে, নিজে উপলব্ধি কৰক। আপোনালোকে কাৰো ওচৰত ক্ষমা প্ৰাৰ্থনা খুজি ভিক্ষা কৰিব নালাগে। আচলতে আপোনালোকে নিজেই নিজক শুধৰণি কৰক। আৰু মই মোৰ ফালৰ পৰা মইতো ক'লোৱেই, ইউটিউবাৰসকললৈ মোৰ বহুত বহুত ধন্যবাদ। এনেকৈ আপোনালোকে সদায় আগবাঢ়ি যাওক, সকলোৰে সহায় হওক। সকলো জেগাতে কিয়কতো দেখিছোঁ
পলস পৰা ঠাইবোৰ তেওঁলোকে ইউটিউবাৰে টিম হিচাপে গৈ পানি এখন ট্ৰেভেলাৰত আহি পানি টিম হিচাপে সোমাই পলস পৰা ঘৰবোৰ চাফা কৰি দিয়া ইমান পৰ্যন্ত মানে তেওঁলোকে কষ্ট কৰিছে। কিছুমানৰ মানে বহুতৰে বহুত টকা পইচা আছে, কিন্তু কাৰো সময় নাই। আজি কাৰোবাক পইচা থকাসকলে হয়তো কাৰোবাক পইচা দি পানি মানে বনাই খাবলৈ দি দিলেহেঁতেন, যা পইচা দিছোঁ বনাই তেওঁলোকক দি থৈ খাদ্য। কিন্তু আচলতে সেনেকুৱা কৰিলেই মানে তেওঁলোকৰ মানে মনৰ শান্তিখিনি, তেওঁলোকে যিখিনি মনত কষ্ট লৈ আছে, জীয়াই থাকিব লাগিব সদায়, তেওঁলোকে যিখিনি হেৰুৱাই জীয়াই থাকিব লাগিব সেইখিনি তেওঁলোকেহে উপলব্ধি কৰিব। এনেই আমি ইয়াত আচলতে বহি থাকি আজি যিখিনি অনুভৱ কৰিছোঁ সেইখিনি মানে তেওঁলোকৰ কাৰণে তেনেই নগণ্য। আজি যিসকলে জীয়াতু ভুগি আছে, শিৱসাগৰৰ কথা মই নকওঁৱেই বাৰু, শিৱসাগৰত মানে নাজিৰাৰ নিচিনা বা সোণাৰী চৰাইদেউৰ নিচিনা ভয়ংকৰ পৰিস্থিতি শিৱসাগৰত নাই হোৱা, মানে মই ভাবিছোঁ নাই হোৱা বুলি। কাৰণ নাজিৰাখনতো এতিয়া এখন মৰিশালি, মানে এখন শ্মশানৰ নিচিনা হৈছে নাজিৰাখনৰ। সেইকাৰণে মানে কৈছোঁ আপোনালোকে উপলব্ধি কৰক, বুজক, মানে নিজে কথাখিনি ভাবক। মোৰ সিমানখিনিয়ে ক'ব লগা আছিল, পাতিব লগা আছিল। বহুত মানে কষ্ট পাইছোঁ, বহুত দুখ পাইছোঁ। ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ আৰু চৰকাৰলৈও অনুৰোধ, যদি কিছুমান কথা প্ৰকৃততে সঁচা হয়, কিছুমান মানে কামৰ কাৰণে আপোনালোকে কেইটামান টকাৰ কাৰণে মানুহ ইমান বেছি আচলতে তললৈও যাব নালাগে মানে। কাৰণ ধ্বংস হ'বলৈ বেছি সময় নালাগে। প্ৰকৃতি ধ্বংস কৰিছে যেতিয়া প্ৰকৃতিও ধ্বংস কৰিব, সেইটোৱে সঁচা কথা আচলতে। কাৰণ প্ৰকৃতিটো ধ্বংস কৰা হৈছে এফালৰ পৰা, গছ বন, আজি কয়লাৰ খনিৰ কাৰণেতো আজি কিছুমান নিউজ শুনিছোঁ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি। যেতিয়া প্ৰকৃতিক ধ্বংস কৰিছে, প্ৰকৃতিও এফালৰ পৰা তাণ্ডৱ চলাব। আজি নাজিৰা হৈছে, কাইলৈ হয়তো শিৱসাগৰ হ'ব, তাৰপিছত হয়তো মানে এফালৰ পৰা যেতিয়া এই ঠাইখিনি নাথাকিব, আপুনিও ক'ত থাকিব? মানে আপোনালোক শাসন কৰিছে যেতিয়া শোষণ নকৰিব। এইখিনিয়ে মোৰ পাতিব লগা কথা আছিল। ভালে থাকক, সকলো সজাগ থাকক, আৰু মানে বিশেষ মানে একো ক'বলৈ ভাষাও নাই, আৰু ক'ব পৰা পৰিস্থিতিও আচলতে নাই আৰু এতিয়া।